মানে আমি আজি তিনিটা কথাত আসলতে অকল যে অমিত শ্বাহ আহিছে আমি তেওঁক আজি য'তে মিটিং কৰে ত'তে ঘেৰাও কৰা এটা সিদ্ধান্ত লৈছিলোঁ কাৰণ অমিত শ্বাহে দম্ভালি মাৰি কৈ আছে যে অসমত কা বলবৎ কৰিবই সেই কথাটো আমি তেওঁক প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি আমি য'তে মিটিং কৰে ত'তে ঘেৰাও কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু দ্বিতীয় কথাটো হৈছে অসমৰ পাহুৱাল ডেকাবিলাকক আলফাৰ নামত এনকাউণ্টাৰ কৰা হৈছে সেই কথাটো আমি কেতিয়াও মানি নলওঁ গতিকে যিহেতু তেওঁ গৃহমন্ত্ৰী সেই গোটেই কথাটো আমি তেওঁক জবাবদিহি কৰিবৰ কাৰণে আজি তেওঁৰ মিটিঙলৈ আমি যাবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। 3 নম্বৰতে আপোনালোকে জানে শিলহাকুত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি অমিত শ্বাহৰ পুতেক জয় শ্বাহে হোটেল বনাব বিচাৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ। এই তিনিটা কথাৰ কাৰণে আমি ঘেৰাও কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থসকল আহিছিলে আৰু এই আপোনাক ক'লে নিছে এতিয়া মোক মেডিকেল কৰিবলৈ নিছোঁ বুলি কৈছে গতিকে এইটো প্ৰতিবাদী মানে আমি আজি তিনিটা কথাত আসলতে অকল যে অমিত শ্বাহ আহিছে আমি তেওঁক আজি য'তে মিটিং কৰে ত'তে ঘেৰাও কৰা এটা সিদ্ধান্ত লৈছিলোঁ কাৰণ অমিত শ্বাহে দম্ভালি মাৰি কৈ আছে যে অসমত কা বলবৎ কৰিবই সেই কথাটো আমি তেওঁক প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি আমি য'তে মিটিং কৰে ত'তে ঘেৰাও কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু দ্বিতীয় কথাটো হৈছে অসমৰ পাহুৱাল ডেকাবিলাকক আলফাৰ নামত এনকাউণ্টাৰ কৰা হৈছে সেই কথাটো আমি কেতিয়াও মানি নলওঁ গতিকে যিহেতু তেওঁ গৃহমন্ত্ৰী সেই গোটেই কথাটো আমি তেওঁক জবাবদিহি কৰিবৰ কাৰণে আজি তেওঁৰ মিটিঙলৈ আমি যাবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। 3 নম্বৰতে আপোনালোকে জানে শিলহাকুত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি অমিত শ্বাহৰ পুতেক জয় শ্বাহে হোটেল বনাব বিচাৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ। এই তিনিটা কথাৰ কাৰণে আমি ঘেৰাও কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থসকল আহিছিলে আৰু এই আপোনাক ক'লে নিছে এতিয়া মোক মেডিকেল কৰিবলৈ নিছোঁ বুলি কৈছে গতিকে এইটো প্ৰতিবাদী